আজিৰ যিটো প্ৰতিবাদী কাৰ্যসূচী কি ক'ব বিচাৰিব, কিয় গ্ৰহণ কৰিব লগা হ'ল? অসম চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি স্বৈৰাচাৰী নীতি, অসম ধ্বংস কৰাৰ যি পৰিকল্পনা, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰাৰ যি পৰিকল্পনা, হিন্দু মুছলমানৰ যি ৰাজনীতি, বাংলাদেশীৰ নামত দোকান খুলি লৈ যি ধৰণৰ প্ৰতাৰণাৰ ৰাজনীতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰম্ভ কৰিছে, সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই কু ৰাজনীতি আমি উফৰাই পেলোৱাৰ কাৰণে অসমৰ বিভিন্ন ধৰ্মীয় সংখ্যালঘু সংগঠন আজি একত্ৰিত হৈছে। এই কথাটো স্পষ্ট যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আচলতে শাসনৰ সীমা চুটি হৈ আহিছে। অসমৰ অকল সংখ্যালঘু মানুহসকল নহয়, অসমৰ গৰিষ্ঠ সংখ্যক মানুহ, অসমৰ সংখ্যা গুৰু জনসংখ্যা মানুহ আজি তেওঁলোকৰ ওপৰত বিতস্ত্ৰত হৈছে। তেওঁ অসমৰ বিভিন্ন থলুৱা জাতি জনগোষ্ঠীক সুৰক্ষা দিয়াৰ কাৰণে তেওঁ যি আগ্নেয়াস্ত্ৰৰ লাইচেঞ্চ দিয়াৰ কথা তেওঁ যি কথা ঘোষণা কৰিছে, এই কথাটোৱে অসমৰ ধৰ্মীয় সংখ্যালঘু বুলি নহয়, অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীসকলৰ মাজতো কিন্তু এটা আলোড়নৰ সৃষ্টি কৰিছে, এটা শংকাৰ সৃষ্টি কৰিছে। আপোনালোকে চাব যে যিসকল মানুহে ইতিমধ্যে অস্ত্ৰৰ লাইচেঞ্চ বিচাৰিছে বা আবেদন কৰিছে, চাব তাৰে অধিক সংখ্যক মানুহ 95% মানুহ হৈছে বহিৰাগত বনিয়া গোষ্ঠীৰ মানুহ, হিন্দী বলয়ৰ মানুহ। তেওঁলোকে আচলতে RSS আৰু বজৰং দলৰ লগত জড়িত থকা মানুহ, তেওঁলোকে অস্ত্ৰ বিচাৰিছে। তেওঁলোকৰ এটাই উদ্দেশ্য যে অসমত তেওঁলোকৰ যি দপদপনি, অসমীয়াৰ ওপৰত যি ৰাজত্ব, সেই ৰাজত্ব কায়েম কৰাৰ কাৰণে আচলতে RSS আৰু বজৰং দলে এই অস্ত্ৰ বিচাৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই RSS মোহন ভাগৱতৰ হেঁচাত পৰি, আচলতে বজৰং দলৰ হেঁচাত পৰি, নৰেন্দ্ৰ মোদীৰ হেঁচাত পৰি, অমিত শ্বাহৰ হেঁচাত পৰি এই হিন্দী বলয় আৰু যি বঙালী লবি আছে তেওঁলোকক সুৰক্ষা দিয়াৰ কাৰণে আচলতে এই অস্ত্ৰৰ লাইচেঞ্চ দিব বিচাৰিছে। এই কথাটো অসমৰ আচলতে সংখ্যালঘু নহয়, সংখ্যাগৰিষ্ঠ মানুহে বেয়া পাইছে, যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত বিৰোধ প্ৰকাশ কৰিছে। তাৰ ক্ষেত্ৰত দেখা পাইছে যে 26ত যিহেতু বিধানসভাৰ নিৰ্বাচন আছে, সেই নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জয়ী হৈ চৰকাৰ গঠন কৰাটো কোনোপধ্যেই সম্ভৱ নহয়। যাৰ কাৰণে তেওঁৰ হাতত এটাই ট্ৰাম্প কাৰ্ড আছে, সেইটো হৈছে হিন্দু মুছলমান আৰু বাংলাদেশী। তেওঁ যিসকল স্বদেশী মানুহ, তেওঁলোকৰ হয়তোবা হাইকোৰ্টত কেছ চলি আছে, সুপ্ৰিম কোৰ্টত কেছ চলি আছে, কোৰ্টৰ আওতাত থকাৰ পিছতো সেইসকল মানুহক বাংলাদেশী বুলি কৈ তেওঁ গ্ৰেপ্তাৰ কৰি ৰাতি অন্ধকাৰত তেওঁ বৰ্ডাৰ পাৰ কৰি দিয়াৰ যি পৰিকল্পনা গ্ৰহণ কৰিছিল, সেই পৰিকল্পনাটো কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিফল হৈছে। আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লজ্জাবোধ যদি থাকিলেহেঁতেন, তেনেহ'লে তেওঁ শাসনৰ গাদীত আজি মুখ্যমন্ত্ৰী হৈ নাথাকিলেহেঁতেন। তেওঁ স্বেচ্ছাই তেওঁ আচলতে ৰিজাইন দিব লাগিছিলে, কিন্তু তাকে নকৰি তেওঁ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অপকৌশল ৰচনা কৰি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাগ ভাগ কৰি তেওঁ ৰাজনীতি কৰিবলৈ তেওঁ আৰম্ভ কৰিছে। গতিকে এই ৰাজনীতি আৰু বেছিদিন টিকি নাথাকে। 26লৈকে ইয়াৰ ফলাফল আপোনালোকে নিশ্চয়কৈ দেখিবলৈ পাব। ধন্যবাদ।